এয়া গাইছ বৰ্তমান ৰাতি 9:30 বাজি পাৰ হ'ল 10টা বাজি বাৰু এয়া কামত লাগি আছে অকণমান দেখুৱাই দিছোঁ আপোনালোকক এফালে বস্তু ভৰাই থকা হৈছে এয়া আৰু লাগিব চাগে 1 ঘণ্টা বেছিয়ে লাগিব যেন লাগিছে বহুত বস্তু আছে এতিয়াও পেকিং কৰিবৰ কাৰণে তো এখেন হৈছে 1-1.5 ঘণ্টা হ'ব বুলি ভাবিছোঁ কিন্তু হোৱাই নাই এতিয়াও আৰু লাগিব 1 ঘণ্টা 1.5 ঘণ্টামান লাগিব চাগে তো এয়া অকণমান দেখুৱাই দিছোঁ আৰু লাগিব ন সময় অকণমান এই লাগিব অঁ 12টা বাজিব বুলি কৈছে লাগিব তেতিয়াহ'লে সময় এফালে পেকিং আৰু বহুত আছে বস্তু ভৰাবৰ কাৰণে এফালে পানী কেছবোৰ এনেকৈ উঠাই দিম ডাইৰেক্টলি বাছত এনেকৈ উঠাই দিয়া হ'ব তো এয়া দেখুৱাই দিছোঁ অকণমান নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিতৰলৈ আমি যি শিৱসাগৰ বানগ্ৰস্ত লোকসকলৰ বাবে যি আমাৰ গাঁওসমূহত ধূলিজান মথলা বজালনি লগতে অন্যান্য শুভাকাংক্ষী ৰাইজ বালিজান ৰাজগড় বজাৰ যি আমি তুলিছিলোঁ আৰু এয়া দান বৰঙণি লগতে বয় বস্তুসমূহ আজি আমি এনেদৰে পলিথিনত পেকেজিং কৰিব লৈছোঁ পলিথিনত পেক কৰিব লৈছোঁ এতিয়া চাউল ভৰাইছোঁ চাউল প্ৰায় 200 ঘৰ মানুহৰ কাৰণে আমি নিছোঁ গতিকে এইদৰে আমি বৰ্তমান পেক কৰি আছোঁ প্ৰায় বৰ্তমান ধন যদি কিমান 150 মান হ'লনে আমাৰ ভৰাই থকা 150 মান হৈছে আৰু অকল এয়াই নহয় চাউল আৰু আছে লগতে আমাৰ আগতো যিটো বয় বস্তু আছে তাতো আলু পিঁয়াজ লগতে ধূপকাঠি মছলাই এনেকুৱা ধৰণৰ অন্যান্য বস্তুসমূহ আছে তাতো পেকিং কৰি থোৱা হৈছে পলিথিনত গতিকে সেয়াও অকণমান আপোনাক দেখাব চেষ্টা কৰিছোঁ যিহেতু অহাকালি আমি ৰাতিপুৱা 5 মান বজাতে যাম ৰাতিপুৱা যিহেতু গাড়ী আহিব গতিকে এতিয়া পেক কৰি ৰাখিছোঁ ৰাতিপুৱা লগে লগে আমি বয় বস্তুসমূহ ভৰাই বস্তাত আমি যাব যিহেতু পাৰোঁ গতিকে সেয়া এতিয়াৰ পৰা আমি ৰেডি কৰিবলৈ হৈছে তো বৰ্তমান 8টা বাজি ৰাতি তো এয়া ভৰাই থকা আছে এতিয়া আপোনাৰ আগলৈ গৈছোঁ আগতো কেনেদৰে ভৰাই থকা হৈছে অকণমান দেখুৱাই দিছোঁ আপোনালোকক বৰ্তমান মই আছোঁ বাহিৰত মানে আমি য'ত বয় বস্তু ৰাখিছিলোঁ এই বাহিৰত আছোঁ আৰু ইয়াত বয় বস্তুবোৰ প্ৰায় পলিথিনত ভৰোৱা হ'লেই প্ৰায় কিমানমান ভৰোৱা হ'ল এইফালে 150 মান ভৰোৱা 150 মান ইয়াতো ভৰোৱা হৈছে আমাৰ চাউলো প্ৰায় 150 মান পেকেট এতিয়ালৈকে ভৰোৱা হৈছে আমি প্ৰায় 200 মান ভৰোৱাৰ কথা ভাবিছোঁ 200 মান মানে 200 মান ঘৰৰ কাৰণে আমি লৈছিলোঁ কিন্তু হয়তো বেছি হ'লে আমি তেনেকৈও লৈ যাম যদি ক'ৰবাত আমি খালী পাওঁ তাতো মানুহবিলাকো দি আহিম নহয় জানো যাৰ যাৰ প্ৰয়োজন হয় যিটো আমি 200 মান কেপাচিটিৰ কাৰণে আমি বৰ্তমানলৈকে আমি ভাবিছোঁ যিকিনো আমি বৰ্তমান লগত এফালে পেকেজিং কৰা হৈছে আলু মিঠাতেল ধূপকাঠি মানে মৌ খেদা ধূপকাঠি ব্লিচিং পাউডাৰ লগতে চালাই লৈছোঁ মানে আমি যি লাইটাৰ হ'লে চালাই লৈছোঁ এনেকুৱা ধৰণৰ অন্যান্য বস্তুসমূহ লৈছোঁ মাস্ক আছে আৰু পানী বটল আছে এইখিনি এটা পলিথিনত ভৰাম চাউলখিনি এটা পলিথিনত ভৰাম পিঁয়াজ আলুগুটি এইখিনি এটা পলিথিনত ভৰাই আমি ডাঙৰ পলিথিন একেলগতে ভৰাই যুগুতাই আমি লৈ যোৱাৰ কথা ভাবিছোঁ গতিকে বৰ্তমান আমি এনেদৰে যুগুতাই লৈছোঁ গোটেইখিনি ৰাতিপুৱা আমি সোনকালে যিহেতু যাব লাগিব প্ৰায় 5 মান বজাত আমি যোৱাৰ কথা ভাবিছোঁ যিহেতু আমাৰ ঘৰৰ পৰা প্ৰায় আমি যোন চাইছোঁ ইয়াৰ পৰা 3 ঘণ্টামান সময় লাগিব 3 ঘণ্টা এনেও লাগে গাঁৱৰ ভিতৰলৈ যিহেতু যাম গতিকে এতিয়াই আমি গোটেইখিনি বস্তু যুগুতাই লৈছোঁ এয়া আপোনালোকক অকণমান দেখুৱাই দিছোঁ এয়া দেখুৱাব চেষ্টা কৰিছোঁ কেনেদৰে পেকেজিং কৰা হৈছে এয়া হৈছে পেকেজিং এনেদৰে আৰু ভৰাব আছে লগতে এয়া অকণমান ভৰাই আছোঁ বৰ্তমান আৰু ইয়াত ঢেৰ বস্তু ভৰাব আছে ন মাচিছ ভৰা হ'ল মাচিছ মিঠাতেল আলু ভৰাই আছোঁ ন আৰু আছে ব্লিচিং পাউডাৰ এনেদৰে যিহেতু এতিয়া বেমাৰ আজাৰ কথা আছে বিভিন্ন কীট পতংগ বহুত কিবা কিবি ওলাব পাৰে গতিকে আমি ব্লিচিং পাউডাৰ লৈছোঁ বিশেষকৈ ফেনাইলটো এতিয়ালৈকে লোৱা হোৱা নাই কিন্তু যিখিনি পাইছোঁ যিমানখিনি সামৰ্থ্য হৈছে আমি সিমানখিনি দিব চেষ্টা কৰিছোঁ এয়া আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ অকণমান বস্তুসমূহ ভৰাই থকা হৈছে আৰু প্ৰায় 1 ঘণ্টামান লাগিব অকণমান দেখুৱাই দিছোঁ আপোনালোকক এয়া চাউল এফালে বস্তাত ভৰাই থকা হৈছে বস্তাত টোপোলা পানী বুলি ভৰাই আছোঁ অকণমান আগলৈ আহিব কৈছোঁ কেমেৰা পাৰ্চনত আৰু এইফালে একেবাৰে এনেদৰে ভৰাই দিছোঁ পলিথিনতে ভৰাই দিছোঁ ডাইৰেক্ট টোপোলাটো আমি আগবঢ়াই দিম এনেদৰে ইয়াত চাউল সকলো ইয়াত ভৰাই দিয়া হৈছে চাউল মিঠাতেল অন্যান্য বস্তুসমূহ এনেদৰে ভৰাই আমি ডাইৰেক্ট বস্তা ভৰাম ৰাতিপুৱা ডাইৰেক্ট বাছত ভৰাই আমি ইয়াৰ পৰা জাৰ্ণি আৰম্ভ কৰিম গতিকে এনেদৰে ভৰাই আছোঁ এফালে আৰু লাগিবই চাগে 1.5 ঘণ্টা 2 ঘণ্টামানেই লাগিব যেন লাগিছে যি কি নহওক এইখিনি আপোনালোকক অকণমান দেখাব চেষ্টা কৰিলোঁ ভিডিঅ' ইয়াতে সামৰিব চেষ্টা কৰিছোঁ আজি ভিডিঅ' বিদায় লৈছোঁ ধন্যবাদ জয় অসম।